নেতা ৰাহুল গান্ধীয়ে আৰএছএছ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰিছে। মাজুলীবাসীৰ আদিবাসীক চৰকাৰে প্ৰতাৰণা কৰিছে বুলি অভিযোগ আনিছে এইবাৰ কংগ্ৰেছ নেতাগৰাকীয়ে। লগতে অসমত ন্যায়ৰ বিৰুদ্ধে অন্যায় হৈছে বুলি আজিৰ দিনটোত মন্তব্য কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। মন্তব্য শুনাম, কিন্তু তাৰ পূৰ্বে সমগ্ৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি ফুল প্লেট গ্ৰাফিক্সৰ সহায়ত দিবলৈ চেষ্টা কৰিছো। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মাজুলীত উপস্থিত হৈ আৰএছএছ আৰু বিজেপিক তুলাধনা দিছে। মাজুলীৰ আদিবাসীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে ৰাহুল গান্ধীয়ে। আৰু দেশৰ ভাষা ধৰ্ম একত্ৰিত কৰাৰ বাবে আমাৰ এই ন্যায় যাত্ৰা মন্তব্য কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। জনতাৰ পৰামৰ্শ লৈয়ে আমি উত্তৰ পূবলৈ যাত্ৰা আৰম্ভ কৰিছো। যি যাত্ৰা সেয়া আমি জনতাৰ পৰামৰ্শ লৈ আৰম্ভ কৰিছো। অসমত ন্যায়ৰ বিৰুদ্ধে অন্যায় হৈছে বুলি ৰাহুল গান্ধীয়ে কৈছে। আৰএছএছ আৰু বিজেপিৰ বিচাৰধাৰাই সকলোৱে গ্ৰহণ কৰিছে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। মাজুলীবাসী ৰাইজৰ ভূমি অধিকাৰ কাঢ়ি লৈছে চৰকাৰে। আদিবাসীৰ ঠাইত আপোনালোকক বনবাসী কৰিলে চৰকাৰে। এই মন্তব্য ৰাহুল গান্ধীৰ। আদিবাসীৰ ঠাইত বনবাসী কৰা বুলি কৈছে। আদিবাসীসকল আছিল প্ৰথম নাগৰিক। আদিবাসীসকল প্ৰথম নাগৰিক আছিল বুলি কৈছে। কিন্তু চৰকাৰে আপোনালোকৰ অধিকাৰ শেষ কৰি জংঘললৈ পঠালে। বিজেপি আপোনালোকক জংঘলত থকাটো বিচাৰে। আজিৰ দিনটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই মন্তব্য। আপোনালোকৰ সন্তানে শিক্ষা লোৱাটো নিবিচাৰে বিজেপিয়ে। মাজুলীত উপস্থিত হৈ এই মন্তব্য কৰিছে। আপোনালোকৰ সন্তানে শিক্ষা লোৱাটো নিবিচাৰে। আমাৰ লক্ষ্য আপোনালোকৰ অধিকাৰ আপোনালোকক ঘূৰাই দিয়া। আপোনালোকৰ যি অধিকাৰ সেয়া ঘূৰাই দিয়াই হৈছে আমাৰ লক্ষ্য। এই লক্ষ্য লৈ আপোনালোকৰ মাজলৈ আমাৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰা। মাজুলীত উপস্থিত হৈ এইবাৰ আৰএছএছ বিজেপিক তুলাধনা দিছে ৰাহুল গান্ধীয়ে। এইবাৰ টাৰ্গেট কৰি লৈছে আৰএছএছ আৰু বিজেপিক। মাজুলীৰ আদিবাসীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। আজিৰ দিনটোত কেইবাটাও মন্তব্য কৰিছে। দেশৰ ভাষা ধৰ্ম একত্ৰিত কৰাৰ বাবে আমাৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰা। আপোনাৰ সন্তানে শিক্ষা লোৱাটো নিবিচাৰে বুলি কৈছে বিজেপিয়ে। এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম। पिछले साल कन्याकुमारी से कश्मीर हमने भारत जोड़ो यात्रा की। हमसे फ्री हो, हम नहीं जाएंगे। देश के लोगों को जोड़ने के लिए सब धर्मों को, भाषाओं को, प्रदेशों को, जातों को एक साथ करने के लिए हमने भारत जोड़ो यात्रा की और बहुत सक्सेसफुल यात्रा रही। तो लोगों ने कहा कि कन्याकुमारी से कश्मीर, भैया इसको खींचिए मत प्लीज, कन्याकुमारी से कश्मीर यात्रा कर ली, मगर ईस्ट से वेस्ट की यात्रा होनी चाहिए। इसीलिए हमने मणिपुर से महाराष्ट्र तक अब दूसरी भारत जोड़ो न्याय यात्रा शुरू की। आप जानते हैं कि हमारे आदिवासी भाई हैं, बाकी लोग हैं, आप जानते हैं कि आपके खिलाफ अन्याय हो रहा है। आपकी जमीन छीनी जा रही है। आपका जो इतिहास है उसको मिटाया जा रहा है। और आरएसएस और बीजेपी की विचारधारा जो आपका है, चाहे वो जल हो, जंगल हो, जमीन हो, वो किसी न किसी बहाना बनाकर आपके हाथ से खींचने की कोशिश कर रहे हैं। ये सच्चाई है, पूरे देश में सच्चाई। हम आपको आदिवासी कहते हैं, वो आपको वनवासी कहते हैं। आदिवासी और वनवासी में आप फर्क जानते हो? जानते हो फर्क? तो जानता है, मैं आपको बताता हूं। आदिवासी शब्द का मतलब जानते हैं आप? आदिवासी मतलब जो सबसे पहले नागरिक था। आदिवासी मतलब वो व्यक्ति जो इस धरती पे सबसे पहले आया था, वो आप लोग हो। वनवासी का मतलब वो व्यक्ति जो जंगल में रहता है। बीजेपी चाहती है कि आप जंगल में रहो, आपके बच्चे कॉलेज यूनिवर्सिटी में ना जाएं, अंग्रेजी ना पढ़ें, बिजनेस ना चलाएं। हम चाहते हैं कि जो आपका है वो आपको वापस लौटाया जाए। आपकी जमीन है, आपका जल है, आपका जंगल है, वो आपके हाथों में फिर से वापस दिया जाए। इसलिए हमने पैसा कानून, इसलिए हम पैसा कानून लाए, ट्राइबल बिल लाए और पूरे हिंदुस्तान में
जो आपकी जमीन है, जो आपका हक है, वो हमने आपको वापस देने की कोशिश। ये विचारधारा की लड़ाई है और इसीलिए हम इस भारत छोड़ो यात्रा में चले हैं। आप जानते हो मणिपुर में हमने शुरू किया, आप जानते हो कि मणिपुर को बीजेपी ने जला दिया है। वहां पे महीनों से सिविल वॉर जैसा माहौल बना हुआ है, लोग एक दूसरे को मार रहे हैं और आज तक प्रधानमंत्री वहां नहीं गए। आज तक प्रधानमंत्री मणिपुर नहीं गए। नागालैंड में जहां हम कल थे, नागालैंड में प्रधानमंत्री ने वायदा किया, वहां पे उन्होंने अकॉर्ड करने का वायदा किया, 9 साल पहले किया, उसको पूरा नहीं किया। और यहां पे आप जानते हो, आपके जो चीफ मिनिस्टर हैं, हिंदुस्तान के सबसे भ्रष्ट चीफ। और यहाँ आছিলে राहुल गांधीर किछु मन्तव्य। राहुल गांधीয়ে যেহেতু আৰএছএছ আৰু বিজেপিক তুলাধনা দিয়া দেখিবলৈ পোৱা গৈছে, তেওঁ প্ৰশ্ন কৰিছে যে মাজুলীবাসীৰ আদিবাসীক চৰকাৰে প্ৰতাৰণা কৰিছে বুলি তেওঁ অভিযোগ আনিছে। আমি সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। দেশৰ ভাষা ধৰ্ম একত্ৰিত কৰাৰ বাবে আমাৰ এই ন্যায় যাত্ৰা বুলি তেওঁ কৈছে। আমি মাজুলীত ৰাহুল গান্ধীয়ে উপস্থিত হোৱাৰ পাছৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যেতিয়া মাজুলীত উপস্থিত হৈছিল ৰাহুল গান্ধীয়ে, চুৰিয়া পিন্ধি উপস্থিত হৈছিল আউনীআটী সত্ৰত ৰাহুল গান্ধীয়ে। সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক সাক্ষাৎ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আজি পুৱাৰে পৰা যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে। যোৰহাটৰ পৰা পোনে পোনে মাজুলীত গৈ উপস্থিত হৈছে আৰু মাজুলীত আউনীআটী সত্ৰত ৰাহুল গান্ধীয়ে চুৰিয়া পিন্ধি প্ৰৱেশ কৰিছে। লগতে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক সাক্ষাৎ কৰা দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে আজিৰ দিনটোত কেইবাটাও দৃশ্যাংশ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। যেতিয়া মাজুলীত ৰাহুল গান্ধীয়ে উপস্থিত হৈছিল, সত্ৰাধিকাৰত উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীয়ে সকলোৰে লগত কথা পাতিছে, সকলোৰে সমস্যাৰ বুজ লোৱা কিছু দৃশ্যাংশ ইতিমধ্যে কেমেৰাত বন্দী হৈ ৰৈছে। ৰাহুল গান্ধীক আদৰিছে মাজুলীবাসীয়ে, ৰাহুল গান্ধীক সমস্যাৰ কথাও কৈছে মাজুলীবাসীয়ে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। সম্বৰ্ধনা জনাইছে ৰাহুল গান্ধীক, চুৰিয়া পিন্ধি প্ৰৱেশ কৰিছে আউনীআটী সত্ৰত। লগতে পীতাম্বৰ দেৱ গোস্বামীক সাক্ষাৎ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আৰু সেই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আউনীআটী সত্ৰত কংগ্ৰেছ নেতাগৰাকীক দেখিবলৈ পোৱা গৈছে। খুব সাধাৰণভাৱে আজিৰ দিনটোত যিহেতু এখন সাধাৰণ নাৱেৰে মাজুলীত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কিয়নো মাজুলীবাসী মাজুলী জিলা প্ৰশাসন আৰু যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰপেক্স ফেৰীৰে যিহেতু যোৱা কথা আছিলে ৰাহুল গান্ধী, কিন্তু অনুমতি প্ৰদান নকৰাত সিদ্ধান্তত উপনীত হৈছিল। অৱশেষত এখন সাধাৰণ নাৱেৰে মাজুলীত গৈ উপস্থিত হৈছিল ৰাহুল গান্ধী। এনেদৰে তাৰ পাছত ৰাহুল গান্ধীক ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনোৱা হয় আৰু আউনীআটী সত্ৰত ৰাহুল গান্ধীয়ে চুৰিয়া পিন্ধি প্ৰৱেশ কৰিছে। এক ভাল লগা দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক সাক্ষাৎ কৰিছে ৰাহুল গান্ধীয়ে। আৰু কিছু সময় পূৰ্বে আমি এক দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। ৰাহুলৰ সন্মুখত ভাওনা প্ৰদৰ্শন কৰিছিলে এটি কণমানিয়ে। তাৰ পাছত সেই কণমানিটিৰ ভাওনা প্ৰদৰ্শনত সন্তুষ্ট হৈ পুৰস্কৃত কৰাও দেখিবলৈ পোৱা গৈছিল। আমি এফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে মাজুলীত যেতিয়া ৰাহুল গান্ধী উপস্থিত হৈছিল, তেতিয়া কেনেদৰে ৰাহুল গান্ধীক আদৰি অনা হৈছিল, উখল মাখল পৰিৱেশে বিৰাজ কৰিছিল, সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আনফালে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ৰাহুল গান্ধীয়ে আউনীআটী সত্ৰত উপস্থিত হোৱাৰ পাছত কেনেদৰে লোকসকলে ৰাহুল গান্ধীক আদৰিছে, লগতে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে কেনেদৰে ৰাহুল গান্ধীক সম্বৰ্ধনা জনাইছে, সেই দৃশ্যাংশ আমি দুটা উইণ্ডত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাহুল গান্ধীক এনেদৰে আদৰি অনা হৈছিল। আজি মাজুলীৰ অস্থায়ী পাৰঘাটৰ পৰা এনেদৰে আদৰি আনিছিল। কংগ্ৰেছ নেতা কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছিল। তাৰ পাছতে ৰাহুল গান্ধীৰ কেইটামান বিশেষ দৃশ্য ভাইৰেল হৈ পৰিছিল। ৰাহুল গান্ধীয়ে যেতিয়া যাত্ৰা কৰি আছিল, যাত্ৰা পথতে নাৱৰীয়াৰ সমস্যাৰো বুজ লৈছিল ৰাহুল গান্ধীয়ে। লগতে নাৱৰীয়াৰ অভাৱ অভিযোগৰ বুজ লৈছিল ৰাহুল গান্ধীয়ে। জীৱন সংগ্ৰামৰ বিষয়ে জনাৰ প্ৰয়াস কৰিছিল ৰাহুল গান্ধীয়ে। আমি কিছু সময় পূৰ্বে সেই দৃশ্যাংশও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজিৰ দিনটোত যিহেতু আউনীআটী সত্ৰত ৰাহুল গান্ধীয়ে প্ৰৱেশ কৰিছে, আউনীআটী সত্ৰত প্ৰৱেশ কৰি ৰাহুল গান্ধীয়ে সকলোৰে লগত কথা পাতিছে। লগতে পীতাম্বৰ দেৱ গোস্বামীদেৱক সাক্ষাৎ কৰিছে ৰাহুল গান্ধীয়ে। আৰু ৰাহুল গান্ধীয়ে এনেদৰে আউনীআটী সত্ৰত গৈ সকলো সমস্যাৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আনফালে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যেতিয়া ৰাহুল গান্ধীয়ে এখন সাধাৰণ নাৱত উঠি মাজুলীলৈ গৈ আছিল। অতি সাধাৰণভাৱে এখন
নাওত মাজুলীলৈ গৈ থকা সেই দৃশ্যাংশ দেখুৱাইছো আনফালে আউনিয়াটি সত্ৰৰ সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলো আজিৰ দিনটোতে কেইবাটাও দৃশ্যাংশ আমি আপোনালোকক শেহতীয়া আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিছো এটাৰ পাছত এটাকৈ যেহেতু আজিৰ দিনটোত ৰাহুল গান্ধীয়ে মাজুলীত উপস্থিত হৈছে কেইবাটাও অনুষ্ঠানত আগভাগ ল'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমি সেই দৃশ্যাংশ এটাৰ পাছত এটাকৈ দেখুৱাবলৈ চেষ্টা কৰিছো ৰাহুল গান্ধীক সংগ দিছে গৌৰৱ গগৈ ভূপেন বৰা কেইবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মীয়ে ৰাহুল গান্ধীক সংগ দিছে আনফালে ৰাহুলক যেতিয়া আদৰিছিল তেতিয়া বিহুৰে আদৰা হৈছিল সকলোৱে বিহু নৃত্য কৰিছিলে ঢোলে ডগৰে সকলোৱে ফূৰ্তিত নাচিছিলে কিয়নো কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এবাৰ ওচৰত পাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ওচৰত পাবলৈ সকলোৰে আশা আছিল আৰু তাৰ পাছতে এনেদৰে এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেতা কৰ্মীসকলৰ মাজত আৰু আজিৰ দিনটোত মাজুলীৰ পাছতে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেইবাখনো সভাত আগভাগ ল'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি পুৱাৰ ভাগৰে পৰা এক উখল মাখল পৰিৱেশ কংগ্ৰেছ নেতা কৰ্মীসকলৰ মাজত আৰু আজিৰ দিনটোত যেতিয়া ৰাহুল গান্ধী মাজুলীত উপস্থিত হৈছিল মাজুলীত উপস্থিত হৈ ৰাহুল গান্ধীয়ে কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আমি ইতিমধ্যে জনাইছোঁ RSS আৰু বিজেপিক তুলাধুনা দিছে ৰাহুল গান্ধীয়ে টাৰ্গেট কৰি লৈছে RSS আৰু বিজেপিক ৰাহুল গান্ধীয়ে তেওঁ কৈছে যে মাজুলীৰ আদিবাসীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে ৰাহুল গান্ধীয়ে দেশৰ ভাষা ধৰ্ম একত্ৰিত কৰাৰ বাবে আমাৰ এই ন্যায় যাত্ৰা বুলি কৈছে অন্যায় আমি দূৰ কৰিব লাগিব অসমৰ পৰা অসমত অন্যায় হৈ আছে বুলি তেওঁ কৈছে অৰ্থাৎ ৰাহুল গান্ধীয়ে কৈছে আৰু অসম চৰকাৰৰ কথাও তেওঁ আচলতে কৈছে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আমি সেই মন্তব্যবিলাক আমি আপোনালোকক এটাৰ পাছত এটাকৈ শুনাবলৈ ইতিমধ্যে চেষ্টা কৰিছোঁ কিন্তু এতিয়া আমি আপোনালোকক দেখুৱাই আছোঁ ৰাহুল গান্ধীক কেনেদৰে আদৰা হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী যেতিয়া মাজুলীত উপস্থিত হৈছিল তাৰ পাছৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ कन्याकुमारी से कश्मीर हमने भारत जोड़ो यात्रा की हमसे फ्री हो हम नहीं जाएंगे देश के लोगों को जोड़ने के लिए सब धर्मों को भाषाओं को प्रदेशों को जातों को एक साथ करने के लिए हमने भारत जोड़ो यात्रा की और बहुत सक्सेसफुल यात्रा रही तो लोगों ने कहा कि कन्याकुमारी से कश्मीर भैया इसको खींचिए मत प्लीज कन्याकुमारी से कश्मीर यात्रा कर ली मगर ईस्ट से वेस्ट भी यात्रा होनी चाहिए इसीलिए हमने मणिपुर से महाराष्ट्र तक अब दूसरी भारत जोड़ो न्याय यात्रा शुरू की आप जानते हैं कि हमारे आदिवासी भाई हैं बाकी लोग हैं आप जानते हैं कि आपके खिलाफ अन्याय हो रहा है आपकी जमीन छीनी जा रही है आपका जो इतिहास है उसको मिटाया जा रहा है और RSS और बीजेपी की विचारधारा जो आपका है चाहे वो जल हो जंगल हो जमीन हो वो किसी न किसी बहाना बनाकर आपके हाथ से खींचने की कोशिश कर रहे हैं ये सच्चाई है पूरे देश में सच्चाई हम आपको आदिवासी कहते हैं वो आपको वनवासी कहते हैं आदिवासी और वनवासी में आप फर्क जानते हो फर्क तो जानता है मैं आपको बताता हूं आदिवासी शब्द का मतलब जानते हैं आप आदिवासी मतलब जो सबसे पहले नागरिक था आदिवासी मतलब वो व्यक्ति जो इस धरती पे सबसे पहले आया था वो आप लोग हो वनवासी का मतलब वो व्यक्ति जो जंगल में रहता है बीजेपी चाहती है कि आप जंगल में रहो आपके बच्चे कॉलेज यूनिवर्सिटी में ना जाएं, अंग्रेजी ना पढ़ें, बिजनेस ना चलाएं। हम चाहते हैं कि जो आपका है वो आपको वापस लौटाया जाए आपकी जमीन है आपका जल है आपका जंगल है वो आपके हाथों में फिर से वापस दिया जाए इसलिए हमने पैसा कानून इसलिए हम पैसा कानून लाए ट्राइबल बिल लाए और पूरे हिंदुस्तान में जो आपकी जमीन है जो आपका हक है वो हमने आपको वापस देने की कोशिश ये विचारधारा की लड़ाई है और इसीलिए हम इस भारत जोड़ो यात्रा में चले हैं आप जानते हो मणिपुर में हमने शुरू किया आप जानते हो कि मणिपुर को बीजेपी ने जला दिया है वहां पे महीनों से
सिविल वॉर जैसा माहौल बना हुआ है। लोग एक दूसरे को मार रहे हैं और आज तक प्रधानमंत्री वहां नहीं गए। आज तक प्रधानमंत्री मणिपुर नहीं गए। नागालैंड में जहां हम कल थे, नागालैंड में प्रधानमंत्री ने वायदा किया, वहां पे उन्होंने अकॉर्ड करने का वायदा किया, 9 साल पहले किया, उसको पूरा नहीं किया। और यहां पे आप जानते हो, आपके जो चीफ मिनिस्टर हैं, हिंदुस्तान के सबसे भ्रष्ट चीफ मिनिस्टर।